এটা বিশেষ অঞ্চলত উপস্থিত হৈছোঁ যিটো অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এখন দলঙৰ বাবে। মই উল্লেখ কৰিছোঁ চিপাঝাৰ বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ সংযোগী এই বাঁহৰ দলংখন, যিখন বাঁহৰ দলং বছৰ বছৰ ধৰি এইসকল ৰাইজে মেৰামতি কৰি আহিছে। কাৰণ এই দলংখন আজিলৈকে আচলতে চৰকাৰী অনুদানেৰে হৈ উঠা নাই, যাৰ ফলত তেওঁলোকে যাতায়াত ব্যৱস্থাত যথেষ্ট সমস্যাৰ সূচনা হৈ আছে। আমি কথা পাতিম কি অসুবিধা আপোনালোকৰ? নাই, বহুত অসুবিধা। আমাৰ এইফালে এই খেতি পথাৰ আছে, খেতি পথাৰৰ পৰা আমি খেতি কৰিব যাব নোৱাৰোঁ, ল'ৰা ছোৱালীখিনি কলেজত যাব নোৱাৰে পানীৰ কাৰণে, ভেল লৈ কেনেকৈ যাব, মেডিকেলত যাব নোৱাৰে, এখন এম্বুলেঞ্চ আহিব নোৱাৰে এইখন গাঁৱত। গতিকে আমাৰ এনেকুৱা সমস্যা বহুত। কিন্তু ফুলজাৰি মাৰি থাকে, উন্নয়নৰ কথা বহুত কৈ থাকে, কিন্তু আমাৰ এই দৰঙৰে MLA, আমাৰ কামৰূপৰ MLA একোৱে আমাৰ উন্নয়ন এটা আমাৰ একোৱে আমি দেখা নাই। আপোনালোকৰ এই সমস্যাটো সমাধান কৰি দিয়া নাই? নাই, একো দিয়া নাই। আজি 75 বছৰৰ পৰাই আমি এনেকৈ দান বৰঙণি দি আমি দলঙেদি চলি আছোঁ। স্বাধীনতাৰ প্ৰায় 75 বছৰ হ'ল আজিলৈকে, কিন্তু আমি একো এটা উন্নয়ন আমি আজিলৈকে আমি দেখা নাই। আমি জানিব পাৰিছোঁ আপোনালোকে দান বৰঙণিৰে দলংখন মেৰামতি কৰে? হয়, দান বৰঙণিৰে আমি দলংখন ভাল কৰি থাকোঁ। ইতিমধ্যে একদিন মই আহোঁতে মই দলঙৰ পৰা পৰি বহুতখিনি পইচা খেদাইছোঁ, কিন্তু ভৰিখন ভাঙা নাই। ভৰিৰ কিবা এটা অসুবিধা হৈছিল, ভৰিৰ কাৰণে সেইকাৰণে মেডিকেলত মই গৈ পেলাই ভাল হৈ আছোঁ। কিন্তু বহু ল'ৰা ছোৱালী পৰে, হাত ভাঙে, কিছুমানৰ ঠেং ভাঙে, কিছুমানৰ গাড়ী দিয়ে পৰে, বহুত অসুবিধা। আৰু আমি তাৰমানে প্ৰত্যেক বছৰে আমি দান বৰঙণি দি পেলাই আমি বাঁহ তুলি পেলাই এনেকুৱাকৈ দলংখন ভাল কৰোঁ। আৰু বিধায়ক দুগৰাকীৰ ভূমিকাটো কেনেকুৱা? আমাৰ ভূমিকাটো খুব বেয়াই, সিমান ভাল নহয়। আৰু এয়া আচলতে স্থানীয় ৰাইজৰ বৰ্ণনা, আৰু মই দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে সমবেত হৈছে আৰু যিখন দলং তেওঁলোকে বছৰ বছৰ ধৰি মেৰামতি কৰি আহিছে। আন কিছু সচেতন লোক আছে, কথা পাতিম। দেখিবলৈ পোৱা গৈছে এতিয়া আপোনালোকৰ যথেষ্ট সমস্যা, লোকসকল যাতায়াত কৰিব নোৱাৰে, আপোনালোকৰ ইয়াতে 108 বাহন আহিব নোৱাৰে বুলি আমি জানিব পাৰিছোঁ। হয়, নমস্কাৰ। প্ৰথমতে আপোনালোক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিছেই যে বৰ্তমান চৰকাৰখন আচলতে মানে প্ৰচাৰ মাধ্যমতহে মানে এটা খুব বহুল প্ৰচাৰিত এখন জনপ্ৰিয় চৰকাৰ বুলি প্ৰচাৰ হৈ আছে, কিন্তু ৰাইজৰ প্ৰতি দায়বদ্ধতা কিমান আমি সেইবিলাক যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে এইবিলাক একটা জ্বলন্ত উদাহৰণ। এইমাত্ৰ কৈ গৈছে মোৰ কনিষ্ঠ ভাতৃ সদৃশ, তেওঁ কৈছে যে আজি স্বাধীনতাৰ ইমান বছৰ পিছত আজি আমাৰ মহানগৰীৰ গাতে লাগি থকা এটা অঞ্চল, বিধানসভা হিচাপে আমাৰ কমলপুৰ, আমাৰ জালুকবাৰী সমষ্টিৰ গাতে লাগি আছে, মুখ্যমন্ত্ৰী সমষ্টিৰ পৰা খুব বেছি 20 কিলোমিটাৰ দূৰত। গতিকে এনেকুৱা এটা অৱস্থাত আজিৰ তাৰিখত এনেধৰণৰ যদি এটা মানে যাতায়াত ব্যৱস্থাৰে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, তেতিয়াহ'লে প্ৰতিটো ক্ষেত্ৰতে আমি পিছ পৰি থকাটোৱে স্বাভাৱিক। 108 বাহন আহিব নোৱাৰে, কোনো কাৰণতে নোৱাৰে। 108টো বাদ দিয়ক, এখন মাৰুতি ভেন আহি পিনে আহিব নোৱাৰে। আৰু সবচে ডাঙৰ কথা হ'ল যিটো মানে পথ আমাৰ এইটো শিঙাৰপাৰা সংযোগী পথ, য'ত 2 কিলোমিটাৰ ৰাস্তা আমি 7 কিলোমিটাৰ ৰাস্তা ঘূৰি যাব লাগে। গতিকে এনেধৰণৰ এটা যদি অৱস্থা হৈ থাকে তেতিয়াহ'লে আমাৰ এই সাধাৰণ মানুহবিলাকে যাতায়াত কৰিব কেনেকৈ? ইয়াৰ পৰা 10 মিনিটৰ ৰাস্তা নহয়, সেইটো মূল ৰাস্তা গড়কপ্তানি পথ, তাত আমাৰ যাতায়াতৰ সুচল ব্যৱস্থা আছে, কিন্তু সেইখিনি সুবিধা আমি ল'ব পৰা নাই। এইকাৰণে ল'ব পৰা নাই যে এইখন বাঁহৰ দলঙেৰে মানে শিশু, বৃদ্ধ বা মহিলা কেনেকৈ যাব? আমাৰ মতাখিনি বাৰু যেনেকৈ নহওক পুৰুষখিনি যাই আছে কষ্ট কৰি হ'লেও, কিন্তু আমাৰ মহিলাসকল, আমাৰ শিশুসকল, আজি চাওক, আজি আমাৰ এইপিনেদি আমাৰ বেজেৰা অঞ্চলটো বেছি আমাৰ গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে আমাৰ পৰিগণিত হৈ আছে। তাত আমাৰ ষ্টুডেণ্টবিলাক যায়, ছাত্ৰ ছাত্ৰীবিলাক যায়, কিন্তু এই অৱস্থাৰ কাৰণে আমি বৃহৎ অঞ্চল এটা ঘূৰি যাবলগীয়া হোৱাত সেই শিক্ষাৰ পৰাও আমাৰ বঞ্চিত হৈ থাকিবলগীয়া হৈছে। গতিকে এনেধৰণৰ আমি যদি চাওঁ, আমাৰ মানে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে আমাৰ মানুহ যিটো জীয়াতু ভুগি আছে, তাৰ ওপৰঞ্চি এই যাতায়াত ব্যৱস্থাই মানে মহৰ ওপৰত দানৱ পৰাৰ দৰে এটা অৱস্থাৰ সৃষ্টি কৰিছে। হয়, অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেওঁ। ইতিমধ্যে উল্লেখ কৰিছে যে যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন সমস্যাৰে তেওঁলোকে জৰ্জৰিত হৈ আহিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত আচলতে দুগৰাকীকৈ জনপ্ৰতিনিধি থকাৰ পিছতো শাসক পক্ষৰ এই দুগৰাকী জনপ্ৰতিনিধিয়ে আচলতে আজিলৈকে এই ৰাইজৰ যি এই সমস্যাটো আজিলৈকে সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা অৱলম্বন নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে এই অঞ্চলৰ ৰাইজ।